অংগনবাড়ী কেন্দ্ৰসমূহে প্ৰাক-প্ৰাথমিক শিক্ষা তথা শিশু আৰু মহিলাসকলৰ স্বাস্থ্য সম্পৰ্কত আৱশ্যকীয় সেৱা আগবঢ়াই অসমৰ সামাজিক জীৱনত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। কিছু বছৰ ধৰি এই কেন্দ্ৰসমূহে অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু সীমিত স্থানৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। এই কেন্দ্ৰসমূহৰ গুৰুত্ব স্বীকাৰ কৰি অসম চৰকাৰে 2021-22 বৰ্ষৰ পৰা সোণালী শৈশৱ বিকশিত অসম শ্লোগানেৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই কেন্দ্ৰসমূহত দুটা প্ৰশস্ত কোঠা, এটা সুসজ্জিত পাকঘৰ আৰু পৰিষ্কাৰ আধুনিক শৌচালয় অন্তৰ্ভুক্ত কৰা হৈছে। আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহে আগবঢ়োৱা সেৱাৰ বাবে সমূহ সম্প্ৰদায়ৰ লোকৰ আশা আৰু প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। এই নতুন আটক ধুনীয়া কেন্দ্ৰসমূহে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে এক সুস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। শিশুসকলৰ পুষ্টি যোগাই উন্নত কৰাৰ বাবে অংগনবাড়ী ৰান্ধনীশালত নিতৌ সুস্বাস্থ্য আৰু পুষ্টিকৰ আহাৰ পৰিৱেশন কৰা হয়। শিশুসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ নিৰীক্ষণ কৰাৰ লগতে শিশুসকলৰ উচ্চতা, ওজন আৰু অংগনবাড়ী কেন্দ্ৰত কৰা অন্য কাম-কাজসমূহ পোষণ ট্ৰেকাৰ এপৰ দ্বাৰা লিপিবদ্ধ কৰা হয়। পূৰ্বতে ঠাইৰ অভাৱত স্বাস্থ্য সেৱা আৰু পৰামৰ্শ সেৱা সীমিত আছিল। নতুন আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ সমূহে ইয়াক এক অন্য মাত্ৰা প্ৰদান কৰি স্বাস্থ্য আৰু পৰামৰ্শ সেৱাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তুলিছে। গ্ৰামীণ স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱসৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু প্ৰসূতি আৰু শিশুসকলৰ স্বাস্থ্য পৰীক্ষা, প্ৰতিষেধক প্ৰাপ্য যত্ন আৰু সমৰ্থন লাভ কৰে, যিয়ে তেওঁলোকৰ সামগ্ৰিক সবলীকৰণত অৰিহণা যোগায় আৰু পুষ্টিগত শিক্ষাৰ পৰামৰ্শ প্ৰদান কৰি শিশুৰ উন্নত স্বাস্থ্য আৰু মহিলাসকলৰ সবলীকৰণৰ দিশে এক পদক্ষেপ আগবঢ়ায়। আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ শ্ৰেণীকোঠাসমূহ প্ৰাথমিক শিক্ষাৰ বাবে অতি উপযুক্ত। 3 পৰা 6 বছৰৰ শিশুৰ প্ৰাক বিদ্যালয়ৰ শিক্ষাৰ দ্বাৰা উপকৃত হৈ উজ্জ্বল ভৱিষ্যতৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হয়। আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহে কঢ়িয়াই অনা পৰিৱৰ্তন সমগ্ৰ সমাজখনক শিক্ষা আৰু স্বাস্থ্য খণ্ডত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে। উন্নত আন্তঃগাঁথনি, গুণগত শিক্ষা আৰু সৰ্বাংগীন স্বাস্থ্য সেৱাৰ জৰিয়তে অসম চৰকাৰে উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে। অসমৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ প্ৰতিশ্ৰুতি শিশুৰ সোণোৱালী শৈশৱ আৰু সুস্বাস্থ্যৰ যোগেদি মহিলাসকলৰ সবলীকৰণ, প্ৰতিশ্ৰুতিৰ পৰা প্ৰাপ্তিৰ দিশে।